আপোনালোকে চাই আছে এডুকেটৰ প্লাছ আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি বিটিআৰৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব ইতিমধ্যে আমি বহু ভিডিঅ' আপোনালোকলৈ প্ৰভাইড কৰিছো। তো কিছু প্ৰাৰ্থীয়ে জানিব বিচাৰিছিলে যে আসলতে বিটিআৰৰ যি ডকুমেন্টছ ভেৰিফিকেশ্যন সেই ডকুমেন্টছ ভেৰিফিকেশ্যনটো আসলতে আপোনালোকে যেটো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম আপোনালোক অনলাইনত যেটো এপ্লিকেশ্যন কৰিছিলে সেই এপ্লিকেশ্যন ফৰ্মটো একচুয়ালি লৈ যাব লগা আছে, কিন্তু বহুতে এই এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰিব পৰা নাই। তো আসলতে কেনেকৈ এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰিব লাগিব এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰা হ'ব। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব। চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল আপোনালোকে বিটিআৰৰ ৱেবছাইটত আহি ল'ব। প্ৰথমতে আহি পেলাই ইয়াতে আপোনালোকে এটা বস্তু দেখা পাব, এই যে এনেকুৱা ধৰণে আপোনালোকৰ খোল খাই যাব পৰ্টেলটো। খোল খোৱাৰ লগে লগে আপোনালোকে ইয়াতে তিনিটাকৈ অপশ্যন পাব, এইটো এটা আৰু এইটো। এই মাজৰ যেটো আছে টেট ৰিক্ৰুটমেণ্ট, এইটোত আপোনালোকে ক্লিক কৰিব লাগিব। টেট ৰিক্ৰুটমেণ্টত গৈ আপোনালোকে এটা ক্লিক কৰিব চিম্পলি। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব আপোনালোকৰ সন্মুখত। তো ইয়াতে চাব, ইয়াতে আহি পেলাই আপোনালোকৰ এই যে নিউ বুলি যেটো দিয়া আছে, মানে এইখিনিৰ মাজত টেট ৰিক্ৰুটমেণ্ট এপ্লিকেশ্যন ডাউনলোড এভেইলেবল ক্লিক হেয়াৰ, ইয়াতে আপোনালোকে এটা ক্লিক দিব লাগিব। সিম্পলি ইয়াতে এটা ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াতে লগইন কৰাৰ অপশ্যন এটা পাই যাব, লগইন। তাৰপিছত আপোনালোকে ভালদৰে চাই ল'ব, ইয়াতে এডভাইচমেণ্ট দুখনো পাই যাব। ইয়াত লয়াৰ প্ৰাইমাৰী, ইয়াত আপাৰ প্ৰাইমাৰী এডভাইচমেণ্ট আছে। তো এইটো পেজত আহি পেলাই আপোনালোকে এই লগইনত সিম্পলি ক্লিক এটা কৰি দিব। আপোনালোকৰ যেটো পাছৱৰ্ড আৰু ইমেইল আছিল, ইমেইল আইডি আৰু পাছৱৰ্ডে লগইন কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। তো এই ইণ্টাৰফেচটোত আপোনালোকে ইয়াতে চাব, দেখা পাব ভালদৰে আপোনাৰ নামটো আহি যাব ইয়াত। লগতে ইয়াত ভিউ এপ্লিকেশ্যন বুলি আহিব, এই ভিউ এপ্লিকেশ্যনটো আপুনি ক্লিক কৰিব। ভিউ এপ্লিকেশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত চাব আপোনাৰ ডিটেইলছ আহি যাব। আপুনি কি ডকুমেন্টছ সাবমিট কৰিছিলে গোটেইখিনি ইয়াতে পাই যাব। আপোনাৰ পাৰ্সোনাল ডিটেইলছখিনিও ইয়াতে আহি যাব। তো বন্ধুসকল এইখিনি আপুনি চাই ল'ব প্ৰথমতে যে আপোনাৰ হয় নে নহয়, গোটেই ডিটেইলছটো চাই পেলাই এই যে এইফালে এটা বস্তু দেখা পাব পিডিএফ ডাউনলোড, এইটো পিডিএফ ডাউনলোডত আপুনি এটা ক্লিক কৰিব লাগিব সিম্পলি। এই পিডিএফ ডাউনলোডত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো এপ্লিকেশ্যন ফৰ্মটো এনেকুৱাকৈ আপোনাৰ মানে ডাউনলোড হৈ যাব। তো চাওক, মই ইয়াতে দেখা পাব আপোনালোকে পিডিএফ ডাউনলোডটো অলৰেডি হৈ গৈছে। তো বন্ধুসকল এনেকুৱা ধৰণে আপুনি আপোনাৰ পিডিএফটো ডাউনলোড কৰি ল'ব পাৰে আৰু আপোনাৰ বিটিআৰৰ যি ৰিক্ৰুটমেণ্ট প্ৰচেছ আছে এই প্ৰচেছত গৈ পেলাই আপুনি ডকুমেন্টছ ভেৰিফিকেশ্যন কৰি আহিব পাৰে। তো এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই ইনফৰমেশ্যনখিনি দিয়াৰ চেষ্টা কৰা হয়। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।